যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপতে থকা তৰাজান মছজিদত চোৰৰ লুটপাট দান পাত্ৰ ভাঙি লৈ গ'ল 50,000তকৈও অধিক টকা চুৰি কাৰ্য সমগ্ৰ দৃশ্য বন্দী হ'ল চিচিটিভি কেমেৰাত যোৰহাট নগৰৰ বৰ্তমান চোৰৰ ৰম্য ভূমিলৈ পৰিণত হৈছে কাৰণ এটাৰ পাছত আন এটা চুৰি ডকাইতি ঘটনাই যোৰহাটীয়া ৰাজ্যক এতিয়া অতিষ্ঠ কৰি তুলিছে এইবাৰ চোৰৰ টাৰ্গেট হৈ পৰিল ধৰ্মীয় অনুষ্ঠান যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা 100 মিটাৰ নিলগত থকা তৰাজান মছজিদত নিশা 3জনীয়া চোৰৰ দল প্ৰৱেশ কৰি 5টা দান পাত্ৰ ভাঙি প্ৰায় 50,000 নগদ টকালৈ উধাও হয় মছজিদত হোৱা চুৰি কাৰ্য সমগ্ৰ দৃশ্য বন্দী হ'ল চিচিটিভি কেমেৰাত ইতিমধ্যে তৰাজান মছজিদ কৰ্তৃপক্ষই চুৰিকাণ্ডৰ সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে কেতিয়া মানে এইবাৰ বুলি এবাৰেই নহয় আগতো মানে 2-3বাৰ হৈছে আৰু তাৰপিছত পৰহি তেনেকুৱা ঘটনা ৰাতিপুৱা আমি যেতিয়া নামাজ পঢ়িবলৈ যাওঁ দেখা পাওঁ গ্ৰিলৰ মানে মেইন যিটো তালা লগাই যে ইমান মজবুত গ্ৰিলখনে তালা লগাই সেইটো মানে ভাঙি পেলাই ভিতৰত সোমাই বক্সবিলাক ভাঙিছে তাৰ বক্সটো মানে একদম গডৰেজৰ নিচিনা বক্স আছে মানে সৰু যদিও মজবুত সেইবিলাকো ভাঙিছে আৰু ভাঙি তাৰপিছত মানে আৰু লগতে অকল আমাৰ মছজিদৰে বক্স বুলি নহয় মছজিদৰ 3টা বক্স আৰু 2টা বক্স হ'ল 2খন মাদ্ৰাছা আছিলে বাছকানি মাদ্ৰাছাৰ কাছা শিলচৰ তেনেকৈ তাৰ ওচৰৰ আৰু এখন মাদ্ৰাছাৰ গতিকে মুঠ মানে 5টা বক্স ভাঙিছে ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম